হয়, আজি আমি তামোলপুৰৰ হিচাপে বিজ্ঞান শাখাত অসমৰ ভিতৰত যেটো প্ৰথম আমি স্থান পাইছোঁ, এইটো মই বিধায়ক হিচাপে বহুত সুখী আৰু উৎফুল্লিত হৈছোঁ। ইয়াৰ কাৰণে আজি তামোলপুৰ অঞ্চল মাত্ৰ নহয়, বিটিয়াৰ অঞ্চলত ভাল পৰিৱেশ আহিছে, শৈক্ষিক দিশত মানুহৰ জাগৰণ আহিছে। আৰু গতিকে আজি ইয়াৰ বাবে মই সকলো ছাত্ৰ ছাত্ৰীক মই শুভেচ্ছা জনাইছোঁ আৰু সকলো অভিভাৱকক মই শুভেচ্ছা জনাইছোঁ। আৰু তামোলপুৰৰ এই জয়যাত্ৰাত মই সকলো ছ'চিয়েল অৰ্গেনাইজেশ্যনসকলক ধন্যবাদ জনাইছোঁ। আৰু শিক্ষাগুৰুসকলে বহুত কষ্ট কৰিছে, তেওঁসকলকো মই শুভেচ্ছা জনাইছোঁ। লগতে আমাৰ বিটিয়াৰ প্ৰধান তেখেতে দায়িত্ব লোৱাৰ পিছৰ পৰাই যথেষ্টখিনি শিক্ষা দিশত কাম কৰি আছে এণ্টায়াৰ বিটিয়াৰত। আৰু ইয়াৰে এটা ৰিজাল্ট হিচাপে আজি আমি তামোলপুৰত ছায়েন্সত আমি ফাৰ্ষ্ট পজিশ্যন, বাক্সাত আৰ্টছত আমি ফাৰ্ষ্ট পজিশ্যন আৰু আমাৰ বিভিন্ন দিশত আজি আমি আগবাঢ়িছোঁ। আজি হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিয়া হ'ল। সঁচাকৈ আমাৰ তামোলপুৰবাসীৰ কাৰণে এটা গৌৰৱৰ বিষয়, কাৰণ তামোলপুৰ এইবাৰ অসমৰ ভিতৰত বিজ্ঞান শাখাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে মই সঁচাকৈ মোৰ লগতে আমাৰ তামোলপুৰবাসী ৰাইজ তথা তামোলপুৰৰ বৌদ্ধিকসকল যথেষ্ট উৎফুল্লিত। এনেকুৱা ৰিজাল্ট পূৰ্বতে কেতিয়াও হোৱা নাছিল। এটা পৰিৱেশ আহিছে, পৰিৱেশটোৱে নিশ্চিতভাৱে শিক্ষাৰ যিটো এটা বিষয়, সেই বিষয়টোক আমাৰ ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিছে। অভিভাৱকসকল আজি সজাগ হৈছে আৰু সেইকাৰণে আজি তামোলপুৰ জিলাত আমাৰ এই বিজ্ঞান শাখাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু আটাইতকৈ পৰিতাপৰ বিষয় যে তামোলপুৰত তেনেকুৱা ধৰণৰ বিজ্ঞান শিক্ষাৰ তেনেকুৱা ধৰণৰ উচ্চস্তৰীয় যিবিলাক আমাৰ শিক্ষা অনুষ্ঠান থাকিব লাগে, সেই শিক্ষা অনুষ্ঠান বৰ্তমানলৈকে পৰ্যাপ্ত পৰিমাণত হোৱা নাই। আৰু সেইকাৰণে আমাৰ আগন্তুক দিনত আমাৰ শিক্ষা বিভাগৰ মাননীয় মন্ত্ৰী, আমাৰ মাননীয় ৰনজ পেগু ডাঙৰীয়াক অনুৰোধ কৰিম যে এই ক্ষেত্ৰত বিশেষ ব্যৱস্থা লয়। তাৰোপৰি আমাৰ বিটিয়াৰ চৰকাৰ গঠন হোৱাৰ পিছত বিটিয়াৰ অঞ্চলৰ যি শিক্ষাৰ পৰিৱেশ, সেই শিক্ষাৰ পৰিৱেশ যথেষ্ট উন্নত হৈছে। যোৱাবালি যেতিয়া আমাৰ মেট্ৰিকৰ ৰিজাল্ট দিয়া হ'ল, চিৰাং জিলা অসমৰ ভিতৰত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হ'ল। এইবেলি হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টত তামোলপুৰ জিলা আমাৰ বিজ্ঞান শাখাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হ'ল। আৰু আৰ্টছত বাক্সা জিলা ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে। গতিকে বিটিয়াৰ অঞ্চল শিক্ষাৰ বিভাগটোৰ ক্ষেত্ৰত বিটিয়াৰ অঞ্চলে এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। ই একমাত্ৰ আমাৰ বিটিয়াৰৰ চিফ মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি আমাৰ চৰকাৰ চলি আছে, সেই চৰকাৰখনৰ বিশেষ কিছুমান পদক্ষেপ লোৱাৰ ক্ষেত্ৰত আজি চৰকাৰখনে শিক্ষা জগত বা শিক্ষা ক্ষেত্ৰত বিশেষভাৱে বিদ্যালয় এডপশ্যনৰ নিচিনা যি কাৰ্যক্ৰম হাতত লৈছে, সেই এডপশ্যনৰ কাৰ্যক্ৰমটোৱে এক বিশেষ ভূমিকা গ্ৰহণ কৰিছে। আৰু সেইকাৰণে আজি শিক্ষাৰ পৰিৱেশ আমাৰ বিদ্যালয়সমূহত সুন্দৰ হৈছে।